নমস্কাৰ আবেলিৰ বাতৰিলে স্বাগতম দেশৰ উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ অটল ৰেংকিং অফ ইনষ্টিটিউশনছ অফ ইনোভেশনছ এচিভমেন্টছ সমুকৈ ARIIA 2020 শীৰ্ষক উদ্ভাৱনীমূলক সফলতাৰ ফলাফলসমূহ ঘোষণা কৰে ফল ঘোষণাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নাইডুৱে কয় যে উদ্ভাৱনী ব্যৱস্থাই জনতাক বিভিন্ন দিশত গতি সঞ্চালন কৰাত সহায় কৰে তেওঁ লগতে কয় যে সকলো সময়তে উদ্ভাৱনী পদক্ষেপ অতি জৰুৰী আৰু প্ৰগতিৰ ক্ষেত্ৰত উদ্ভাৱনী ব্যৱস্থাই বিশেষ বৈশিষ্ট্য গ্ৰহণ কৰে উদ্ভাৱনী ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰতৰ অৱদান বহু পুৰণি বুলি মন্তব্য কৰি তেওঁ কয় যে ভাৰত উদ্ভাৱনী ব্যৱস্থাৰ ক্ষেত্ৰত গ্লোবেল হাব হোৱাৰ সম্ভাৱনা আছে উল্লেখযোগ্য যে ARIIA 2020 ৰেংকিংত মহিলাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিশেষ স্থান দিয়া হৈছে ইফালে ব্যক্তিগত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত উৰিষ্যাৰ কলিং ইনষ্টিটিউটে বিজয়ৰ স্থান দখল কৰে প্ৰথম বিশ্ব সৌৰ প্ৰযুক্তি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰি আৰম্ভণি ভাষণ দিয়ে উল্লেখযোগ্য যে ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সে আয়োজন কৰা প্ৰথম বিশ্ব সৌৰ প্ৰযুক্তি সন্মিলন 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া সৌৰ প্ৰযুক্তি সন্মিলন সন্দৰ্ভত শক্তি মন্ত্ৰী আৰ.কে. সিঙে সদৰি কৰি কয় যে সন্মিলনত ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ সদস্য দেশসমূহৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব গৱেষক বিজ্ঞানী মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উদ্ভাৱনী ক্ষেত্ৰৰ লগত জড়িত বহু প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰি কম খৰচৰ বিনিময়ত সৌৰ প্ৰযুক্তি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পৰা বিভিন্ন প্ৰযুক্তিগত কাৰিকৰী দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াব নোবেল বঁটা বিজয়ী ডক্টৰ এম ষ্টানলেন হুইণ্টিংহামে উক্ত অনুষ্ঠানত মুখ্য ভাষণ ৰাখিব বুলি শক্তি মন্ত্ৰী সিঙে সদৰি কৰে এই সন্মিলনতে সৌৰ শক্তি সন্দৰ্ভত ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সে এখন মুখপত্ৰ প্ৰকাশ কৰিব और क्या चैलेंजेस आगे हैं और हम लोग का क्या ऑब्जेक्टिव होना चाहिए दुनिया का क्या ऑब्जेक्टिव होना चाहिए इन सभी विषयों पर विचार करेगी उस समिट মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আৰক্ষী আৰু জনসাধাৰণৰ মাজত ব্যৱধান হ্ৰাস কৰি আৰক্ষী বাহিনীক জনতাৰ বন্ধু হিচাপে গঢ়ি তোলাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে ইয়াৰ ফলত অসমত আৰক্ষীৰ প্ৰতি ৰাইজৰ মনোভাৱৰ পৰিৱৰ্তন হৈছে ৰাইজে বিপদৰ সময়ত আৰক্ষীৰ কাষ চাপিবলৈ সংকোচ নকৰা হৈছে ফলস্বৰূপে ৰাজ্যৰ থানাসমূহত ৰুজু হোৱা গোচৰৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানাসমূহৰ সৰ্বাংগীন উন্নয়নৰ অভিযান চমুকৈ মৈত্ৰী আঁচনিৰ অধীনত ধুবুৰী সদৰ থানা আৰু গোলকগঞ্জ থানাৰ নৱনিৰ্মিত ভৱন দুটি আনুষ্ঠানিকভাৱে কালি উদ্বোধন কৰাৰ পিছত দিয়া ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে লগতে কয় যে সমগ্ৰ দেশৰ ভিতৰত অসমে প্ৰথমখন ৰাজ্য যিয়ে এখন সুকীয়া আঁচনিৰ জৰিয়তে থানাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ আৰু কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত অসমৰ 33খন জিলাই উন্নয়ন আৰু প্ৰগতিৰ দিশত চৰকাৰৰ পৰা সমমৰ্যাদা লাভ কৰিছে দুয়োখন উদ্বোধনী সভাতে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিত সিঙেও অংশগ্ৰহণ কৰে দীৰ্ঘকাল এই অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা দিয়াৰ স্বাৰ্থত এই থানাত কাৰ্যনিৰ্বাহ কৰা আৰক্ষী বিষয়া কৰ্মচাৰী নিষ্ঠাৰে জনসাধাৰণৰ স্বাৰ্থত দিনে নিশাই পৰিশ্ৰম কৰি আহিছে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত সদৰি কৰা অনুসৰি এতিয়ালৈকে 56734 গৰাকী লোকে আৰোগ্য লাভ কৰিছে অৱশ্যে 22733 গৰাকী লোক এতিয়াও সংক্ৰমিত হৈ বিভিন্ন হস্পিটেলত চিকিৎসাধীন হৈ আছে মন্ত্ৰী শৰ্মাই টুইটটোত উল্লেখ কৰা অনুসৰি এই পৰ্যন্ত ৰাজ্যখনত কৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ'ল 79667 মৃত্যুৰ সংখ্যা 197 গৰাকীলৈ বৃদ্ধি পোৱাৰ কথা মন্ত্ৰী শৰ্মাই টুইটটোত উল্লেখ কৰে ৰাজ্যখনৰ প্ৰায় এখন জিলাতে কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ 21 জন বিষয়া কৰ্মচাৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে কালিৰ দিনটোত লখিমপুৰত 39 জন লোক নতুনকৈ আক্ৰান্ত হয় ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'ল 1836 গৰাকী নলবাৰী জিলাতো যোৱা 24 ঘণ্টাত 61 জন লোক নতুনকৈ আক্ৰান্ত হৈছে ইয়াকে লৈ নলবাৰীত মুঠ আক্ৰান্তৰ সংখ্যা 1690 গৰাকীলৈ বৃদ্ধি পালে অৱশ্যে সুখবৰ এই যে নলবাৰীত এতিয়ালৈকে 1193 গৰাকী লোক সুস্থ হৈ উঠিছে বাক্সা জিলাতো যোৱা 24 ঘণ্টাত 26 জন লোক নতুনকৈ আক্ৰান্ত হৈছে এতিয়ালৈকে বাক্সাত কৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা 985 গৰাকী ইয়াৰ ভিতৰত 612 গৰাকী লোক সুস্থ হৈ উঠিছে
কোকৰাঝাৰ জিলাতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে জিলাখনত কৰোনাত আক্ৰান্ত হৈ এতিয়ালৈকে 6 গৰাকী লোকৰ মৃত্যু হৈছে কামৰূপ জিলাত বিগত 24 ঘণ্টাত 231 গৰাকী আক্ৰান্ত হৈছে ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ'ল 3981 গৰাকী মাজুলীত যোৱা 24 ঘণ্টাত 9 গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 232 আৰু আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 128 গৰাকী ধুবুৰী জিলাত যোৱা 24 ঘণ্টাত কৰোনাত নতুনকৈ আক্ৰান্তৰ সংখ্যা 87 ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 2081 গৰাকী জিলাখনত এতিয়ালৈকে 5 গৰাকী লোকৰ কৰোনাত মৃত্যু হৈছে সমগ্ৰ দেশত যোৱা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা 58000 লোকে আৰোগ্য লাভ কৰিছে ইয়াকে লৈ এতিয়ালৈকে দেশত 19,78,747 গৰাকী লোকে আৰোগ্য লাভ কৰিছে দেশত আৰোগ্য লাভ কৰাৰ শতকৰা হাৰ হ'ল 73.18 স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত 55000 লোক নতুনকৈ আক্ৰান্ত হৈছে ইয়াকে লৈ মুঠ আক্ৰান্ত লোকৰ সংখ্যা হ'ল 27,06,450 গৰাকী উল্লেখযোগ্য যে যোৱা এটা দিনত 876 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ইয়াকে লৈ দেশত কৰোনাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হ'ল 51997 গৰাকী দেশৰ লগতে বিশ্বতো কৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে এতিয়ালৈকে বিশ্বত 1,48,07,589 গৰাকী লোকে আৰোগ্য লাভ কৰিছে অৱশ্যে তাৰ মাজতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে হেহতীয়া তথ্য অনুসৰি বিশ্বত মুঠ আক্ৰান্তৰ সংখ্যা হ'ল 2,02,69,384 আমেৰিকাত আক্ৰান্তৰ সংখ্যা এতিয়াও শীৰ্ষতে আছে তথ্য অনুসৰি আমেৰিকাত 56,12,027 গৰাকী ব্ৰাজিলত 33,63,235 গৰাকী ৰাছিয়াত 9,32,493 গৰাকী দক্ষিণ আফ্ৰিকাত 5,89,886 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি ধেমাজি লখিমপুৰ বাক্সা জিলাৰ 4টা ৰাজ্য চক্ৰৰ 28খন গাঁও বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে গাঁওসমূহৰ 11,962 জন লোক ক্ষতিগ্ৰস্ত হৈছে ক্ষতিগ্ৰস্তসকলৰ সুবিধাৰ বাবে স্থাপন কৰা 3টা সাহায্য শিবিৰত 134 জন লোকে আশ্ৰয় লৈ আছে বানত সামগ্ৰিকভাৱে 1345টা পশুধনৰ ক্ষতি হোৱা বুলিও প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে লখিমপুৰ জিলাৰ নাওবৈচাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও দলোহাট এফসি গ্ৰান্টৰ মাজেৰে হিঙৰা নৈ বৈ যোৱাত 13খন গাঁও জলমগ্ন হৈছে অঞ্চলটোৰ 50টি পৰিয়ালে বানত সৰ্বোচ্চ হেৰুৱাই গড়কাপ্তানি পথত আশ্ৰয় লৈছে নাওবৈচাৰ বানাক্ৰান্তসকলৰ মাজত বৰ্তমানলৈ জিলা প্ৰশাসনে 155 কুইণ্টল চাউল 30 কুইণ্টল দাইলকে ধৰি বহু খাদ্য সামগ্ৰী যোগান ধৰিছে বাগজানত থকা অইল ইণ্ডিয়াৰ তেল খাদত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে প্ৰায় 2 মাহ ধৰি চলোৱা বিশেষজ্ঞৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত বিঅপি স্থাপন কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে কালিয়ে বিঅপি স্থাপন কৰিবলৈ কৰ্তৃপক্ষ সক্ষম হৈছিল বিঅপি স্থাপনৰ পিছত অগ্নিকাণ্ড সম্পূৰ্ণভাৱে নিৰ্বাপনৰ বাবে বিশেষজ্ঞসকলে প্ৰচেষ্টা চলাই কৃতকাৰ্য হয় উল্লেখযোগ্য যে বাগজানৰ তেল খাদত সংঘটিত অগ্নিকাণ্ডৰ ফলত তিনিচুকীয়া আৰু ডুমডুমা ৰাজ্য চক্ৰৰ অধীনস্থ 2756টা পৰিয়াল ভীতিগ্ৰস্ত হৈছিল চিৰাং জিলা আৰক্ষীয়ে আজি পুৱা জিলাখনৰ ৰুণিখাটা থানাৰ অধীনস্থ খগৰাবাৰী গাঁৱত অভিযান চলাই জংঘলত লুকাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাঁতত পুতি থোৱা অৱস্থাত এটা HK সিৰিজৰ ৰাইফল এটা মেগাজিন এটা AK সিৰিজৰ ৰাইফল পিস্তল চীনত নিৰ্মিত গ্ৰেনেডকে ধৰি বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে মাৰণাস্ত্ৰসমূহ নাগালেণ্ডৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ দ্বাৰা মেৰিয়াই থোৱা আছিল জিলাখনৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহ উগ্ৰপন্থীৰ বুলি সন্দেহ কৰিছে কোভিড-19ৰ দুৰ্যোগৰ সময়ত গঠন হোৱা PM কেয়াৰ ফাণ্ডৰ ধন প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পুঁজিলৈ নিয়াৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে এখন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই নিৰ্দেশ দিছে ন্যায়ালয়ৰ বিচাৰপীঠে এটা নিৰ্দেশত কয় যে PM কেয়াৰ ফাণ্ড হ'ল এটা দাতব্য ন্যাস স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইণ্ডিয়ান টিবেটিয়ান বৰ্ডাৰ পুলিচে ফিট ইণ্ডিয়া ফ্ৰিডম ৰান আৰম্ভ কৰিছে দেশৰ সীমান্তৱৰ্তী চকীসমূহত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সৈনিক আৰু বিষয়াসকলে এই ফ্ৰিডম ৰানত অংশগ্ৰহণ কৰিছে 15 আগষ্টৰ পৰা আৰম্ভ হোৱা এই ফিট ইণ্ডিয়া ফ্ৰিডম ৰান 2 অক্টোবৰত অন্ত পৰিব আজি পহিলা ভাদ
এই উপলক্ষে যোৰহাটৰ ঐতিহ্যমণ্ডিত তথা মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঢেকিয়াখোৱা বৰ নামঘৰত আজিৰে পৰা মাহজোৰা পালনাম মহোৎসৱ আৰম্ভ হৈছে। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত নামঘৰৰ ভিতৰত 20 গৰাকী ভকত বৈষ্ণৱে প্ৰৱেশ কৰি নাম প্ৰসংগত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নামঘৰৰ পাল নামৰ পৰম্পৰা অনুসৰি আজি 4 প্ৰসংগৰ নাম অনুষ্ঠিত হয়। বটদ্ৰৱাটো শাওন ভাদৰ সংক্ৰান্তিৰ দিনা পৰা অৰ্থাৎ কালিৰে পৰা পৰম্পৰাগতভাৱে 18 প্ৰসংগৰে নাম প্ৰতিষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা অন্তিম দিনটোলৈকে ভকত বৈষ্ণৱ আই মাতৃয়ে বটদ্ৰৱাৰ আকাশ বতাহ নাম কীৰ্তনেৰে মুখৰিত কৰি ৰাখিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:30 বজাত প্ৰচাৰ কৰা হ'ব। নমস্কাৰ।